হাই ফ্ৰেণ্ডছ, আজি আমি প্ৰজন্মৰ তৰফৰ পৰা পিকনিক খাবলৈ আহিছোঁ। এইবাৰ মানে আমি ডিচেম্বৰত আৰু জানুৱাৰীত পিকনিক খোৱা নহ'ল। নাটকেই আছিলে আমাৰ, নাটকেই আছিল তো নাটকৰ কাৰণে পিকনিক খাব যাব পৰা নাছিলোঁ। আজি 2 মাঘ, গতিকে আমি আজি আহিলোঁ গোটেইখিনি পিকনিক খাব। এয়া আমাৰ দিৰূপ ভাইটিয়ে কচুথুৰি পুৰি আছে, সেইভাগে মাংস ৰেডি হৈছে, মাছ ৰেডি হৈছে। এয়া আমি খামেই, অকণমান পিছত খামেই, পূৰা ৰেডি কৰি আছে, একদম ধুনীয়া পৰিৱেশ। তাৰপিছত আমাৰ কাষত আছে দিগন্ত। দিগন্ত কেনে লাগিছে কোৱা? আমি বহুত ভাল লাগিছে। আজি আমি মানে পিকনিক খাবলৈ নলবাৰীৰ এখন মানে চবেই জানাই ঘিচলাৰ বিল হেট্ৰিবিউচন এই ঠাইখনক, আৰু ইয়াত বহুত মানুহ আহিছে পিকনিক খাবলৈ। আমি শেষৰটো অৰ্থাৎ আজি বেছি মানুহ নাই মাঘৰ 2 তাৰিখ বাবে, গতিকে ৰঞ্জন আছে, দিৰূপ আছে, সুনয়ন আছে আমাৰ আছে অভিনেতা সুনয়ন। থিয়েটাৰ সামৰি ঘৰত আহিছে, থিয়েটাৰ হৈ গ'ল। কেনে লাগিল পিকনিক খাব? বঢ়িয়া বঢ়িয়া, আমি গোটেইবিলাক লগ হৈছোঁ, ভাল লাগিছে। এইফালে জনাৰ্জন ভাইটি, এই একদম যা যোগাৰ কৰি আছে। ভাইটি দিয়া হাই। এইফালে আহা, জুলু পানী খাই আছে। আচ্ছা, কেনে লাগিল ভিডিঅ'টো ক'ব সকলোৱে।